हेलो एवरीवन আজি মোৰ গোলাঘাটত তৃতীয়টো দিন আৰু আজি আমি যাম গোলাঘাট টাউনলৈ সকলোৱে চাই থাকিব দেই আমি টেম্পুত উঠি টাউনলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলো এয়া প্ৰথমে আহি আমি কাপোৰৰ দোকানত সোমাই গলো ছোৱালী মানুহ যেতিয়া কাপোৰ চামেই ন এযোৰ কাপোৰ কিনিবলৈ গৈ আমি 4 জোৰকৈ কাপোৰ কিনিলো আৰু এটো দেখিছানে কি অত্যাচাৰী বান্দৰো উপজে উঠি আছে আৰু এয়া হাঁহৰ মাংস আমাৰ বজাৰ কৰি হৈ গল এতিয়া আমি দাদাৰ কাৰণে ৰৈ আছো দাদাও যেহেতু গোলাঘাটত কাম আছিলে হি ইয়ালৈকে আহিছিলে আমাক কলে মোৰ লগতে যাবি আমিতো আৰু ভালেই পালো আৰু তাৰ পিছত আমি ভাত পানী খাই আহি গলো ৰাস চাবলৈ আৰু আজিৰ ৰাসৰ মুখ্য অতিথি হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন তেখেতে চাবচোন কিমান ধুনীয়াকে জুবিনদাৰ বিষয়ে কয় সঁচাই শুনি ভাল লাগি যায় মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিনদাৰ লগত চৰিত্ৰটো একেবাৰে খাপ খায় বিনৰ জুবিনদাৰজন খাইলা শ্ৰীকৃষ্ণ দিছিল